টাই ভাষাৰ শিক্ষক নিযুক্তিৰ দাবীৰ লগতে নিযুক্তি পোৱা টাই ভাষা শিক্ষকে অন্য বিষয়ত পাঠদান কৰাৰ বিপৰীতে টাই ভাষা বিষয়ত পাঠদানৰ দাবী। দুদিনীয়া কাৰ্যসূচীৰে চিলাপথাৰ মাজগাঁৱত টাই আহোম কেন্দ্ৰীয় পয়ফুৰা লুংমুং দুনচুন খামৰ ৫১ সংখ্যক অধিৱেশনৰ সামৰণি। পুৱা পতাকা উত্তোলনৰ পাছত পৰম্পৰাগত মাংগলিক বানফি পূজাৰ আলোচনা চক্ৰ মুকলি সভাৰ অনুষ্ঠিত হয় কাৰ্যসূচী। পৃথিৱীৰ ভিতৰত কোনো সংমিশ্ৰণ নথকা 10টা ইউনিক ভাষাৰ ভিতৰত এক অন্যতম ভাষা হৈছে টাই ভাষা। কিন্তু টাই ভাষা বিশেষভাৱে অসমত লাহে লাহে হেৰাই যাব ধৰিছে। সেয়ে আজিৰ প্ৰতিনিধি সভাত হেৰাই যাব ধৰা টাই ভাষা কেনেকৈ প্ৰচলিত কৰিব পাৰি তাৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। মুকলি সভাত টাই ভাষাৰ ব্যাকৰণ লিখক তথা আহোম জাতিটোৰ প্ৰতি আজীৱন সেৱা কৰি অহা ধেমাজিৰ মানচাও নৱকোঁৱৰ আৰু লখিমপুৰ দলপুৰৰ মানচাও শিৱ বুঢ়াগোহাঁই টাই আহোমক গৌৰৱ বঁটা প্ৰদান কৰা হয়। আজি শ্ৰদ্ধেয় পৰম শ্ৰদ্ধেয় মানচাও দম্পুধৰ দেউতাই ফুকন ডাঙৰীয়া আৰু নবীন বুঢ়াগোহাঁই ডাঙৰীয়াৰ নেতৃত্বত যি যাত্ৰা আৰম্ভ হৈছিল ৫০টা বছৰ আগতেই, এই যাত্ৰাক কিন্তু আপোনালোকে সন্মুখীন নহ'ব। সমাজ জীৱনৰ প্ৰান্তে প্ৰান্তে গাঁৱে গাঁৱে এক আধ্যাত্মিক পৰিৱেশৰ মাজত আমাৰ মূল শিপাডাল সত্তাত কিন্তু আপুনি জাগৰণ কৰিব লাগিব। তাৰ কাৰণে কিন্তু মই দায়িত্ব লওঁ। যি আধ্যাত্মিক পৰম্পৰা আমাৰ মাজত লৈ আহিছিল, যি সাংস্কৃতিক পৰম্পৰা আমাৰ মাজত লৈ আহিছিল আৰু পৰৱৰ্তী সময়ত মোহন দেউতাই বাইদেউসকলে লালিত পালিত কৰিছিল, এই সুকীয়া সত্তাটো আজি আপোনালোকে উজ্জীৱিত কৰি ৰাখিছে। আমি পোনপ্ৰথম কথাটো হ'ল কি, আমি এই অনুষ্ঠানটো আমি আয়োজন কৰোঁ প্ৰত্যেক বছৰে। আজি ৫১তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিলোঁ। আজি ৫১তম বাৰ্ষিক অধিৱেশনত আমি মুকলি সভাত যোৱাকালি আমি যথেষ্ট প্ৰগ্ৰেম কৰি গ'লোঁ। আজি গছপুলি ৰোপণৰ পৰা আদি কৰি আমি যথেষ্টখিনি কাৰ্যসূচী আগবঢ়াই আনিলোঁ, ফুৰালো পূজা পাতিলোঁ। ঠিক তেনেধৰণে আজি মুকলি সভাখনত এটা বিশেষ কেইটামান কাৰ্যসূচী চলোৱা হ'ল। আমাৰ টাই আহোম গৌৰৱ বঁটা প্ৰদান কৰা হ'ল মচাও নৱবৰুৱা আৰু মচাও শিৱৰাম বুঢ়াগোহাঁইক। আমি কৃতজ্ঞতা পত্ৰ প্ৰেৰণ কৰিলোঁ আমাৰ মচাও দুলাল বৰুৱা মুখ্য উপদেষ্টা টাই আহোম ছাত্ৰ সন্থাৰ, মচাও মনোজ গগৈ টাই আহোম ছাত্ৰ সন্থাৰ উপসভাপতি, মচাও পৰীক্ষিত সোণোৱাল সদৌ সোণোৱাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক, মচাও আমাৰ নয়ন কোঁৱৰ আমাৰ লখিমপুৰৰ ৰিটায়াৰ্ড শিক্ষক। তেনেকৈ ধৰণে বহুকেইজনে লোকক আমাৰ মচাও তোলন কোঁৱৰ ডাঙৰীয়া ধেমাজি উন্নয়ন সমিতিৰ সভাপতি মহোদয়, তেখেতলোকক সকলোকে আমি কৃতজ্ঞতা অৰ্পণ কৰিলোঁ। যিহেতু আমাৰ প্ৰত্যেকটো অনুষ্ঠানতে তেখেতলোকে শাৰীৰিক মানসিক সকলোভাগে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াই আহে। সেইকাৰণে তেখেতলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃতজ্ঞতা পত্ৰ আমি আজি এই সভাতে প্ৰদান কৰিছোঁ আৰু টাই আহোম গৌৰৱ বঁটা প্ৰদান কৰে। লগতে আমি আজি এই সভাখনত এটাই বিশেষ লোৱা হ'ল যে আমাৰ যিসকল টাই শিক্ষক, সেই টাই শিক্ষকসকলক যিসকল টাই শিক্ষকে আমাৰ টাই ভাষাটো পাঠদান নিদি বেলেগ ছাবজেক্টৰ পাঠদান কৰি আছে, তেখেতলোকক আজি এই সভাৰ আপোনালোকৰ বাৰ্তাৰ জৰিয়তে আৰু তেওঁলোকলৈ আমি কাগজ পত্ৰও আমি পঠাম। যিহেতু তেখেতলোকে টাই ভাষাৰ শিক্ষক হিচাপে টাই নিযুক্তি হৈ বেলেগ ছাবজেক্ট পাঠদান কৰি টাই ভাষাটোক অৱমাননা কৰাৰ কাৰণে আমি তেখেতলোকক গৰিহণা যোগাইছোঁ। যিহেতু তেখেতলোকে টাই ভাষাৰ এপইণ্টমেণ্ট লৈ টাই ভাষাৰ শিক্ষক হিচাপে নিযুক্তি কৰিছে, আমি আৰু টাই ভাষাটো তেখেতলোকক পাঠদান কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু লগতে যিসকল শিক্ষক ৰিটায়াৰ্ড হ'ল, তেখেতলোকে ঢুকালে, সেই পোষ্টবিলাকত অসম গভৰ্ণমেণ্টৰ বা ভাৰত গভৰ্ণমেণ্টে যি সেই পোষ্টবিলাক পুনৰ আমাৰ স্কুলবিলাকত দিবৰ বাবে আমি এটা প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ আমি এটা প্ৰস্তাৱ লোৱা হৈছে। আৰু যি হিতেশ্বৰ শইকীয়াৰ দিনতে 200 পোষ্ট আমাৰ এই টাই জাতিটোৰ কাৰণে আগবঢ়াইছিল আৰু তাৰ পিছতো আৰু 100 পোষ্ট আগবঢ়োৱা হৈছিল। কি কাৰণত লাগি ধৰিল সেই পোষ্টখিনি, আমাৰ সেই জবাবটো বিচাৰি আমি চৰকাৰলৈ আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ। আৰু সেই জবাবটো আমাক চৰকাৰে যাতে আগবঢ়ায়, সেই পদকেইটা মুকলি কৰি প্ৰত্যেক আহোম জাতীয় বসবাস কৰা স্কুলবিলাকত প্ৰত্যেককে শিক্ষক নিযুক্তি দি আমাৰ টাই জাতিটোক উন্নতি কৰিবৰ কাৰণে এটা প্ৰস্তাৱ আমি লোৱা হৈছে। কল্যাণ গগৈ ৰিপৰ্ট, অসম টুডে।